নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আপোনালোকে হয়তো লোকসভা নিৰ্বাচনৰ ফলাফলৰ কথা গম পাইছে যে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠৰ বাবে যি আসন বিচাৰিছিল তেওঁলোকে আসন পাবলৈ সক্ষম নহল কিন্তু বিজেপিৰ সমান্তৰালত কিন্তু এবাৰ দেখা পোৱা গৈছে যে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছে আদানী আম্বানী পূৰ্বে ইমান ধৰণৰ লোকচান কেতিয়াও আদানী আৰু আম্বানীয়ে হোৱা নাছিল আপোনালোকে নিশ্চয় দেখা পাইছে 2,80,000 কোটিৰো অধিক লোকচান কেৱল আদানী আম্বানীয়ে বিজেপিয়ে তেওঁলোকৰ যি প্ৰদৰ্শন আগবঢ়ালে লোকসভা নিৰ্বাচনত নিম্ন পৰ্যায়ৰ প্ৰদৰ্শনৰ পিছতে প্ৰায় 2,80,000তকৈ অধিক লোকচান হৈছে আদানী আম্বানীৰ কিন্তু কেনেকৈ আমি জানিব বিচাৰিছো সবিশেষ আৰু মত জানিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ আসন হ্ৰাস পোৱাৰ পাছতে সৰ্ববৃহৎ লোকচানৰ সন্মুখীন আদানী আম্বানীৰ 2,80,000ৰো অধিক কোটিৰ লোকসান আদানী আম্বানীৰ নিৰ্বাচনী ফলাফলৰ পাছতে 2,80,000 কোটিৰো অধিক লোকসান আদানী আম্বানীৰ 20% হ্ৰাস পালে আদানী গ্ৰুপৰ শ্বেয়াৰ হ্ৰাস পালে এদিনতে 2,08,129 কোটি টকাৰ লোকসানৰ সন্মুখীন হৈছে আদানী আনহাতে 75,144 কোটি টকাৰ লোকসান হৈছে আম্বানী নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰিলে বিজেপিৰ দুৰ্বল স্থিতিয়ে নিম্নগামী কৰিলে দেশৰ শ্বেয়াৰ মাৰ্কেট 80 লাখ 30 লাখ কোটিৰ লোকসান সহিছে শ বিনিয়োগকাৰী বিজেপিৰ শাসন হ্ৰাস পোৱাৰ পাছতে সৰ্ববৃহৎ লোকসানৰ সন্মুখীন হৈছে আদানী আম্বানীয়ে সৰ্বমুঠ যদি হিচাপ চোৱা যায় তেন্তে 30 লাখৰো অধিক টকাৰ লোকসানৰ সন্মুখীন হৈছে দেশৰ জনতাই কিন্তু সকলোতকৈ অধিক লোকসানৰ সন্মুখীন হৈছে আদানী আৰু আম্বানী কিয়নো হততে এটা চৰ্চা চলে বিভিন্ন লোকে চৰ্চা চলে যে বিজেপিৰ শাসনকালত আদানী আম্বানীয়ে সম্পত্তিৰ তেওঁলোকে পাহাৰ গঢ়িছে আৰু যিটো পৰ্যায়ত শেহতীয়া লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পালে বা তাৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ পূৰ্বে যি এক্সিট পোল আহিছিল যে সেই এক্সিট পোলৰ পিছতে আদানী আম্বানীৰ লগতে লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনটোত বিজেপি চৰকাৰৰ যি প্ৰদৰ্শন আছিল যে তেওঁলোকে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব নোৱাৰিলে তাৰ পিছতে শ্বেয়াৰ মাৰ্কেটত আদানী আম্বানীৰ যিসমূহ শ্বেয়াৰ আছিল যিসমূহ জনতাই দেশৰ কোটি কোটি জনতাই হাজাৰ হাজাৰ জনতাই আদানী আম্বানীৰ শ্বেয়াৰত যিসমূহ টকা তেওঁলোকে বিনিয়োগ কৰি ৰাখিছিল তেওঁলোকে লগে লগে আদানী আম্বানীৰ শ্বেয়াৰত লগাই থোৱা যিসমূহ টকা আছিল টকাসমূহ তেওঁলোকে তৎকালীনভাৱে উলিওৱাৰ চেষ্টা কৰিলে তৎকালীনভাৱে তেওঁলোকে শ্বেয়াৰ বজাৰৰ পৰা নিজৰ যি অংশ আছিল নিজৰ অংশ তেওঁলোকে উঠাই ল'লে আৰু তাৰ পাছতে দেখা পোৱা গৈছে যে এতিয়া 2,80,000 কোটিতকৈও অধিক লোকচানৰ সন্মুখীন হৈছে মুকেশ আম্বানী আৰু গৌতম আদানী হয়তো এই দুইগৰাকী ব্যক্তিৰ কাৰণে এয়া হৈছে সৰ্ববৃহৎ লোকচান এই লোকচানৰ আঁৰৰ কাহিনী হৈছে বিজেপি কিন্তু বিজেপিয়ে যি 272 যি সংখ্যাগৰিষ্ঠ আসন আছিল সেই আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'ল আৰু তেওঁলোকৰ বিজেপিৰ কালি সৰ্বভাৰতীয় পৰ্যায়ত দুৰ্বল প্ৰদৰ্শন দেখিয়ে যিসমূহ জনতাই আদানী আম্বানীত তেওঁলোকে শ্বেয়াৰ লগাইছিল আদানী আম্বানীৰ শ্বেয়াৰ ক্ৰয় কৰি ৰাখিছিল তেওঁলোকে সকলো শ্বেয়াৰ বিক্ৰী কৰি তাৰ পৰা তেওঁলোকৰ যি বিনিয়োগ আছিল তেওঁলোকে যি ধন তেওঁলোকে শ্বেয়াৰ বজাৰত লগাই ৰাখিছিল সকলোবোৰ শ্বেয়াৰ তেওঁলোকে উঠাই ল'লে সকলোবোৰ শ্বেয়াৰ তেওঁলোকে ধন যি আছিল সেই ধনসমূহ তেওঁলোকে উভতাই ল'লে তাৰ পিছতে তেওঁলোকৰ সুৰে শ্বেয়াৰ বজাৰৰ যিসমূহ শ্বেয়াৰ আছিল তেওঁলোকৰ শ্বেয়াৰ কমিবলৈ আৰম্ভ কৰে আৰু শেহতীয়া পৰ্যায়ত জানিব পৰা গৈছে 2,80,000ৰো অধিক কোটি টকাৰৰ তেওঁলোকৰ লোকচানৰ সন্মুখীন হৈছে যদি সৰ্বভাৰতীয় পৰ্যায়ত যদি চোৱা যায় তেন্তে 30 লাখ কোটিৰো অধিক 30 লাখ কোটিতকৈও অধিক লোকচানৰ সন্মুখীন হৈছে সমগ্ৰ দেশত তাৰ ভিতৰত আদানী আম্বানীৰ সংখ্যাটো আছে য'ত 2,80,000 কোটিতকৈও অধিক লোকচানৰ সন্মুখীন কেৱল গৌতম আদানী আৰু মুকেশ আম্বানী কিন্তু যি চৰ্চা চলি আছিল যে বিজেপি চৰকাৰৰ দিনত একাংশই ক'ব বিচাৰে যে বিজেপি চৰকাৰৰ দিনত মুকেশ আম্বানী বা গৌতম আদানীৰে যেনেদৰে তেওঁলোকে সম্পত্তিৰ পাহাৰ গৈছে
আৰু সেই সম্পত্তিৰ পাহাৰ গঢ়াৰ আঁৰত ক'ৰবাত নহয় ক'ৰবাত বিজেপি চামিল হৈ থকাৰ বিভিন্ন সময়ত তেওঁলোকে অভিযোগ উত্থাপন কৰে আৰু সেই অভিযোগৰ ভিত্তিতে কালিৰ দিনটোত যেতিয়া তেওঁলোকৰ নিম্ন প্ৰদৰ্শন আগবঢ়ালে বিজেপিয়ে তাৰ পিছতে খুৰা শ্বেয়াৰ মাৰ্কেট ডুবিবলৈ আৰম্ভ কৰে আৰু শ্বেয়াৰ মাৰ্কেট ডুবিবলৈ আৰম্ভ কৰাৰ পাছতে গৌতম আদানী আৰু মুকেশ আম্বানীৰ শ্বেয়াৰ খুৰা কমি যায় আৰু 2,80,000তকৈ অধিক কোটিৰ লোকচানৰ সন্মুখীন হৈছে এই দুগৰাকী বিজনেছ টাইকুনৰ